দেখিলো আসলে বঙাইগাঁও যে দোলাইগাঁও ইয়াত অনামিকা নাথ আপুনি খুব ধুনীয়া সংগীত পৰিৱেশন কৰিলে গতিকে অনামিকা নাথ আচলতে কেনেকুৱা আছে কি খবৰ সঁচা কথা ক'বলৈ গ'লে এতিয়া মই খুবেই ভালে আছোঁ মানুহৰ জীৱনত উত্থান পতন থাকে গতিকে মই মাজতে কিছু ব্যক্তিগত কাৰণত সংগীতৰ পথাৰখনৰ পৰা অকণমান আঁতৰি আছিলোঁ কিন্তু এতিয়া ৰাইজে মোক পূৰ্ণ দমে মোক পাব মই খুব নতুন আকৌ উৎসাহেৰে মই ওলাই আহিছোঁ আচলতে যিহেতু সমাজৰ এটা বিশেষ মানে পৰিৱৰ্তন আমি লক্ষ্য কৰিছোঁ এইটো অকল সংগীতৰ ক্ষেত্ৰতে নহয় টোটেল সমাজৰে যিটো পৰিৱৰ্তন সেই পৰিৱৰ্তনৰ লগে লগে আমাৰ সংগীতৰো কিছু পৰিৱৰ্তন হৈছে আৰু মই সেইটো বেয়া বুলি নকওঁ সদায় ৰূপান্তৰ হয় যিকোনো স্থবিৰ একোৱেই নহয় ঠিক তেনেকৈ সংগীতৰ পথাৰখনো কিছু সলনি হৈছে বেয়া হোৱা বুলি মই নকওঁ তাৰ মাজতে বহুত ভাল কামো হৈ আছে তাৰ মাজতে বেয়াও হৈছে কথা হ'ল ভালখিনি আমি প্ৰচাৰ কৰিব লাগে উলিয়াই আনিব লাগে আৰু যদি কিবা বেয়া হৈও আছে সেইখিনি আমি বাদ দিব লাগে নতুন প্ৰজেক্ট সুধিছে ভালেই লাগিছে নতুন প্ৰজেক্টটো মানে মই বৰ্তমান অলপমান কলকাতাৰ ফিল্ম ইণ্ডাষ্ট্ৰীত অকণ জড়িত হৈছোঁ ইতিমধ্যে আগতে মই 2খন বোলছবিত গান গাইছোঁ বেংগলী নতুনকৈ মই আৰু 2খন বেংগলী বোলছবিত মই গান গাইছোঁ প্লেবেক কৰিছোঁ সেইখিনি মই খুব আশাবাদী আৰু তেওঁলোকে মোৰ লগত এটা চুক্তি কৰিছে যে ইয়াৰ পিছতো তেওঁলোকে যিমান চিনেমা কৰিব তাত মই কণ্ঠদান কৰিম সেইটো মোৰ কাৰণে অসমৰ ৰাইজৰ কাৰণে খুব ভাল খবৰ আৰু লগতে মই অসমীয়া কিছু মই যিহেতু মানে বঙাইগাঁৱৰ ছোৱালী গতিকে বঙাইগাঁৱৰ কিছু পুৰণি কৃষ্টি সংস্কৃতি মই অকণমান উদ্ধাৰ কৰিবলৈ কিবা এটা কাম হাতত লৈছোঁ হয় আচলতে মই আজি মঞ্চটো প্ৰথমেই 2টা লাইন কৈছোঁ যে আমি সংযত হ'বৰ হৈছে এতিয়া এইটো অকল কমিটি বুলি নহয় কমিটিও সংযত হ'ব লাগিব আৰু আমি শিল্পীসকলেও সংযত হ'ব লাগিব কিন্তু দিগন্তদাৰ ক্ষেত্ৰত যিটো ঘটনা হৈছে সঁচাকৈ খুবেই দুখ লগা ঘটনা কাৰণ আমি ক'ৰবাত কিজানি প্ৰকৃত শিল্পীক চিনিবলৈ পাহৰি গৈছোঁ দিগন্তদাৰ নিচিনা এগৰাকী শিল্পী তেখেতক মই শিল্পী বুলিয়ে ক'ম তেখেতে অসমৰ সংগীত ক্ষেত্ৰখনত যিখিনি বৰঙণি আগবঢ়াইছে সেয়া আচলতে অতুলনীয় গতিকে তেখেতক চিনি নাপালে নেকি তেখেতক এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিলে মই একে আশাৰে ধিক্কাৰ দিছোঁ আৰু এইটো ক'ব নালাগে আৰু তেওঁলোকে ক্ষমা খুজিব লাগে এইটো সঁচাকৈ ভুল কৰিছে আৰু যিহেতু তেওঁ যিজনে এনেকুৱা কৰিছে তেওঁ নিচাত থকা বুলি আমি শুনিছোঁ দেখিছোঁ ভাস্বতীয়েও কৈছে ভাস্বতী মোৰ বান্ধৱী গতিকে এইখিনি আচলতে ইয়াৰ বিচাৰ হ'ব লাগে কাৰণ এনেকুৱা এটা ঘটনাৰ পৰা আৰু হয়তো পিছত আৰু ঘটনা হ'ব মানে সাজসজ্জাক লৈ যিটো কথা কৈছে যদি সাজসজ্জাও ইয়াত কাৰণ হয় কিন্তু তেওঁলোকক যি ধৰণে অপমান কৰা হৈছে সেইটো হ'ব নালাগিছিলে খুবেই দুখজনক ধন্যবাদ